নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় গতি আৰু সময় পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম দূৰত্ব আৰু সময়ৰ লেখৰ বিষয়ে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ দূৰত্ব আৰু সময়ৰ লেখৰ বিষয়ে সো প্ৰথমতে তোমালোকৰ আগত এখন চাৰ্ট দাঙি ধৰা হৈছে চাৰ্টখন কিহৰ সো মন কৰা T20 ক্ৰিকেট মেচত ৰান স্কোৰ কৰা হৈছে দেখিছা ইয়াতে ওভাৰৰ সংখ্যাবোৰ দিয়া হৈছে ইয়াতে ৰানৰ সংখ্যাবোৰ দিয়া হৈছে ধৰা হওক দেখিছা প্ৰথম ওভাৰত কিমান ৰান সংগ্ৰহ কৰিছে 16 ৰান সংগ্ৰহ কৰিছে দ্বিতীয় ওভাৰত 10 ৰান সংগ্ৰহ কৰিছে তৃতীয় ওভাৰৰ শেষত কিমান ৰান সংগ্ৰহ কৰিছে 5 ৰান সংগ্ৰহ কৰিছে তেনেদৰে 4 ওভাৰ 5 ওভাৰ 6 ওভাৰ 7 ওভাৰ 8 ওভাৰ 9 ওভাৰ 10 ওভাৰ তেনেদৰে 20 ওভাৰলৈকে প্ৰত্যেক ওভাৰতে কেনেকুৱা ৰান সংগ্ৰহ কৰিছে তোমালোকৰ আগত এখন চাৰ্ট দাঙি ধৰা হৈছে এতিয়া এই চাৰ্টখনৰ পৰা তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা যে ইয়াতে ৰান আৰু ওভাৰৰ এটা কি গঠন কৰা হৈছে এটা সম্পৰ্ক গঠন কৰা হৈছে সো ইয়াত কেনেকুৱা কৰা আছে ৰানৰ স্কোৰ দেখিছানে ইয়াতে তোমালোকে দুডাল অক্ষৰ নিচিনা দেখা পাইছা দেখিছা য'ত তোমালোকক এটা ফালত কি কৰা হৈছে ওভাৰৰ সংখ্যাবোৰ দিয়া হৈছে আৰু এটা ফালে কি কৰা হৈছে কিমান ৰান সংগ্ৰহ কৰিছে সেই বিষয়ে উপস্থাপন কৰা হৈছে গতিকে এই যে তোমালোকৰ আগত এটা চিত্ৰ দাঙি ধৰা হৈছে এই এনেকুৱা চিত্ৰবিলাককে কি বুলি কোৱা হয় জানানে লেখ বা গ্ৰাফ বুলি কোৱা হয় সো লেখ গ্ৰাফ হৈছে এটা ডায়াগ্ৰাম যিয়ে দুটা পৰিমাণৰ মাজৰ সম্পৰ্ক দেখায় দেখিছা লেখ বা গ্ৰাফ হৈছে দুটা সম্পৰ্ক দেখিছা চোৱা ইয়াতে তোমালোকক লেখ আৰু গ্ৰাফৰ কি দেখুৱা হৈছে সম্পৰ্ক দেখুৱা হৈছে দেখিছা লেখৰ প্ৰকাৰ আকৌ এই লেখৰ কি থাকে জানানে কিছুমান প্ৰকাৰ থাকে কেনেকুৱা হয় ধৰা স্তম্ভ লেখ হ'ব পাৰে বিভিন্ন পাই চিত্ৰ হ'ব পাৰে ৰৈখিক লেখ হ'ব পাৰে এইবিলাক হৈছে লেখৰ প্ৰকাৰ গতিকে লেখ বা গ্ৰাফ হৈছে দুটা পৰিমাণৰ মাজৰ কি সম্পৰ্ক তোমালোকে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল লেখ বা গ্ৰাফ হৈছে দুটা পৰিমাণৰ মাজৰ সম্পৰ্ক দেখিছা ইয়াতে স্তম্ভ লেখৰ সহায়ত কেনেদৰে ওভাৰ আৰু ৰানৰ এই যে দুটা পৰিমাণৰ মাজৰ সম্পৰ্ক দেখুৱা হৈছে দেখিছা ইয়াতে স্তম্ভ কিছুমান দেখুৱা হৈছে আৰু স্তম্ভবোৰ কি আকৃতিৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ আগত কেনেকুৱা আকৃতি যেন লাগিছে এয়া হৈছে একোটা আয়ত আকৃতিৰ হয়নে নহয় সো আয়তৰ নিচিনা হয় নে নহয় গতিকে স্তম্ভ লেখ বিলাক কি হয় জানানে আয়ত আকৃতিৰ হয় গতিকে ৰান আৰু ওভাৰক এনেদৰে স্তম্ভ লেখৰ সহায়ত প্ৰকাশ কৰিব পাৰি আৰু এনেকুৱা স্তম্ভ লেখ দণ্ড লেখ আদিৰ বিষয়ে তোমালোকে গণিতৰ পুথিটো ভালদৰে শিকিবলৈ পাইছা এতিয়া আৰু এটা লেখৰ চিত্ৰ আছে কেনেকুৱা জানানে পাই ৰেখা চিত্ৰ দেখিছা বৃত্তৰ নিচিনা দেখিছা নে নাই সো এই পাই ৰেখা চিত্ৰত কি কৰা হৈছে জানানে তোমালোকৰ আগত পাই ৰেখা চিত্ৰৰ সহায়ত বায়ুৰ উপাদানবিলাক প্ৰদৰ্শন কৰা হৈছে এতিয়া বায়ু হৈছে বিভিন্ন উপাদানৰ মিশ্ৰণ বিভিন্ন উপাদান মানে বিভিন্ন গেছৰ মিশ্ৰণ আৰু ইয়াৰে বায়ুত আটাইতকৈ যে বেছি সংখ্যক গেছ থাকে সেই গেছৰ নাম কি জানানে নাইট্ৰজেন গেছ বায়ুমণ্ডলত থকা আটাইতকৈ অধিক পৰিমাণৰ গেছটোৰ নাম কি হৈছে নাইট্ৰজেন গেছ দেখিছা নাইট্ৰজেন কিমান পাৰ্চেন্ট থাকে 78% থাকে এটো খুব গুৰুত্বপূৰ্ণ কথা তোমালোকে মনত ৰাখিবা তাৰ পিছতহে আমি যে উশাহত লওঁ অক্সিজেন গেছ তাৰ পিছতহে উশাহত লোৱা অক্সিজেন গেছ থাকে 21% তাৰ পিছত 1% যি বাকি থাকে হিয়াহে হৈছে কাৰ্বন ডাই অক্সাইড গেছ বা অন্যান্য ধূলিকণা জলীয় বাষ্প বিভিন্ন ধৰণৰ গেছৰ মিশ্ৰণ গতিকে এয়া হৈছে পাই ৰেখা চিত্ৰৰ সহায়ত দেখুৱা বিভিন্ন উপাদানৰ বায়ুত থকা বিভিন্ন উপাদানৰ গেছৰ মিশ্ৰণ দেখিছা
78% হৰ সংখ্যক দেখিছা পাই চিত্ৰৰ সহায়ত দেখুৱা হৈছে নাইট্ৰজেন গেছক উপস্থাপন কৰা হৈছে 21% অক্সিজেন গেছক উপস্থাপন কৰা হৈছে আৰু বাকি 1% হে অন্যান্য গেছ ধৰা কাৰ্বন ডাই অক্সাইড গেছ অন্যান্য ধূলিকণা বিভিন্ন জলীয় বাষ্প আদি আকৌ ৰৈখিক লেখ ইয়াত তোমালকৰ ৰৈখিক লেখনো কেনেকুৱা হ'ব পাৰে তোমালকৰ আগত দাঙি ধৰা হৈছে বয়সৰ লগে লগে মানুহৰ ওজনৰ পৰিৱৰ্তন দেখুৱা এডাল ৰৈখিক লেখ দেখিছা বয়সৰ লগে লগে মানুহৰ কি হৈ গৈ থাকে ওজনৰ পৰিমাণ বা ওজনৰ মান সলনি হৈ গৈ থাকে তোমালকৰ সৰুতে যি ওজন আছিল এতিয়া তোমালকৰ সেই ওজন আছে নেকি নাই তোমালকৰ বয়স যেনেকৈ বৃদ্ধি পাইছে তেনেদৰে ওজনো বৃদ্ধি পাই গৈ আছে গতিকে এই ওজন আৰু বয়স দুটাৰ যে পৰিমাণ সেই দুটা পৰিমাণৰ মাজৰ যে সম্পৰ্ক আমি কেনেদৰে দেখাব পাৰো আমি ৰৈখিক লেখৰ সহায়ত দেখাব পাৰো দেখিছা তোমালকে খুব ভালদৰে মন কৰা গতিকে আমি কেনেকুৱা লেখৰ প্ৰকাৰ পালো লেখ বা গ্ৰাফ হৈছে দুটা পৰিমাণৰ মাজৰ সম্পৰ্ক আৰু আমি স্তম্ভ লেখৰ সহায়ত দেখাব পাৰো পাই চিত্ৰৰ সহায়ত দেখাব পাৰো বা ৰৈখিক লেখৰ সহায়তো আমি উপস্থাপন কৰিব পাৰো এবাৰ চোৱা এই বিন্দুৰ পৰা ই বিন্দুলৈ অডোমিটাৰ ৰিডিং অডোমিটাৰ মানে কি আছিল অডোমিটাৰ হৈছে এখন গাড়ীয়ে অতিক্ৰম কৰা দূৰত্ব জোখা যন্ত্ৰ চোৱা ইয়াতে পইণ্ট ধৰা এই পইণ্টত অডোমিটাৰ পাহ দিয়া হৈছে 15000 দেখিছা যাত্ৰাৰ আৰম্ভণিৰ পৰা দূৰত্ব প্ৰথম অৱস্থাত কি হৈ থাকে শূন্য হৈ থাকে সময়ও কি হৈ থাকে 0 মিনিট হৈ থাকে ঠিক তেনেদৰে কি কৰিছে ধৰা 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে দেখিছা সময় 10 মিনিটত একেদৰে সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে তাৰ পিছত চোৱা এই বিন্দুৰ পৰা ই বিন্দুলৈ অডোমিটাৰ ৰিডিং আহাচোন এটা গ্ৰাফ বনাবলৈ শিকো আমি কেনেদৰেনো গ্ৰাফ বনাও আমি শিকো আহা গ্ৰাফ বনাবলৈ হলে প্ৰথমে আমাক কিহৰ প্ৰয়োজন হ'ব দুডাল অক্ষৰ প্ৰয়োজন হ'ব চোৱা তোমালোকৰ আগত দাঙি ধৰা হৈছে এডাল ধৰা x অক্ষ এই অক্ষডালক কি বুলি কোৱা হয় x অক্ষ বুলি কোৱা হয় আৰু এই অক্ষডালক কোৱা হয় y অক্ষ দেখিছা x অক্ষডাল কেনেকুৱা লাগিছে তোমালোকৰ মাটিৰ লগত সমান্তৰাল যেন লাগিছে গতিকে এই x অক্ষডালক কি বুলি কোৱা হয় জানানে অনুভূমিক অক্ষ বুলি কোৱা হয় যিডাল অক্ষ মাটিৰ লগত ভূমিৰ লগত সমান্তৰাল হৈ থাকে সেই অক্ষডালক কি বুলি কোৱা হ'ব x অক্ষডালক অনুভূমিক অক্ষ বুলি কোৱা হ'ব তোমালোকে নামটো মনত ৰাখিবা x অক্ষ অনুভূমিক অক্ষ বুলি কোৱা হয় আৰু যেডাল উলম্ব ভাৰ্টিকেল বুলি কোৱা হয় আৰু অনুভূমিক হৰাইজন্টেল বুলি কোৱা হয় দেখিছা এই উলম্ব অক্ষডালক y অক্ষ কি বুলি কোৱা হয় উলম্ব অক্ষ বুলি কোৱা হয় দেখিছা ইটোৱে হিতুৰ লগত লম্বভাৱে থকা দুটা ৰেখা আকা প্ৰথমে আমি দুইডাল ৰেখা কি কৰি লব লাগিব এডালে আনডালৰ লগত লম্বভাৱে মানে কিমান ডিগ্ৰী কোণ উৎপন্ন হৈ থাকিব লাগিব ছাত্ৰ ছাত্ৰীসকল 90 ডিগ্ৰী মানে এক সমকোণ হয়নে নহয় ইয়াতে 90 ডিগ্ৰী এটো কোণৰ মান কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব আৰু এই পইণ্টটো ও পইণ্টটো কি বুলি কোৱা হয় মূল বিন্দু বুলি কোৱা হয় দেখিছানে গতিকে প্ৰথমে আমি গ্ৰাফ অংকন কৰিবলৈ হলে দুডাল ৰেখা অংকন কৰিব লাগিব আৰু ৰেখা দুডালে ইটোৱে হিতুৰ লগত কিমান ডিগ্ৰী কোণ গঠন কৰিব 90 ডিগ্ৰী লম্বভাৱে থাকিব মানে 90 ডিগ্ৰী কোণ গঠন কৰিব চোৱা গ্ৰাফ বনাবলৈ শিকো আহা অনুভূমিক ৰেখা কি বুলি কোৱা হয় x অক্ষ বুলি কোৱা হয় আৰু উলম্ব ৰেখা কি বুলি কোৱা হয় y অক্ষ বুলি কোৱা হয় আৰু প্ৰতিটো কোণৰ মান কিমান হয় এক সমকোণ হয় প্ৰতিটো কোণৰ মান কিমান হ'ব ছাত্ৰ ছাত্ৰীসকল এক সমকোণ হ'ব x অক্ষ অনুভূমিক ৰেখা y অক্ষ হৈছে উলম্ব ৰেখা x অক্ষ হৰাইজন্টেল y অক্ষ হৈছে ভাৰ্টিকেল চোৱা গতিক প্ৰতিনিধিত্ব কৰিবলৈ আমি স্কেল বাছি উলিয়াও আহা চোৱা x অক্ষ 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰক আমি কিমান বুলি ল'ব লাগিব 10 মিনিট বুলি ল'ব লাগিব এতিয়া গ্ৰাফ বা লেখত কি হয় জানানে আমি ডাঙৰ দূৰত্বক আমি কি কৰিব লাগিব এটা সৰু যি স্কয়াৰ ঘৰৰ জোখৰ হিচাপত আমি কি কৰি ল'ব লাগিব ধৰি ল'ব লাগিব নহলে ইমান ডাঙৰ মিটাৰ বা ইমান ডাঙৰখিনি দূৰত্বৰ যি পৰিমাণ তাক আমি গ্ৰাফত বহাবলৈ কি হ'ব জানানে লেখ কাগজত বহাবলৈ অসুবিধাৰ সৃষ্টি হ'ব হেহে আমি কিছুমান কি নিৰ্ণয় কৰি ল'ব লাগিব
ছাত্ৰ ছাত্ৰী আমি কিছুমান স্কেল নিৰ্ণয় কৰি ল'ব লাগিব কি নিৰ্ণয় কৰি ল'ব লাগিব আমি স্কেল নিৰ্ণয় কৰি ল'ব লাগিব সো x অক্ষত 1 সেন্টিমিটাৰক কিমান ধৰা হৈছে 10 মিনিট বুলি ধৰা হৈছে আৰু y অক্ষৰ 1 সেন্টিমিটাৰক যি ওডোমিটাৰে দূৰত্ব লৈছিলে 5 কিলোমিটাৰ বুলি ধৰা হৈছে দেখিছানে এইখিনি কিমান লৈছে 5 কিলোমিটাৰ ইয়াৰ যি গেপ পাৰ্থক্যটো কিমান 5 কিলোমিটাৰ আৰু ইয়াত সময়ৰ যি সময়ৰ পাৰ্থক্যটো কিমান লোৱা হৈছে 10 মিনিট কে লোৱা হৈছে দেখিছা ছাত্ৰ ছাত্ৰীসকল এইখিনি সময়ৰ পাৰ্থক্যটো কেনেকৈ লোৱা হৈছে 10 মিনিট কে লোৱা হৈছে আৰু এই প্ৰণালীটোকে কি বুলি কোৱা হয় স্কেল বাছি উলিওৱা বুলি কোৱা হয় নহলে লেখ কাগজত আমি ইমান ডাঙৰ একক লব নোৱাৰো সো দূৰত্ব কিলোমিটাৰ দিয়া হৈছে খুব ধুনিয়াকে দেখিছেনে গতিকে আমি কি কৰিলো ডাঙৰ দূৰত্ব ডাঙৰ কিলোমিটাৰ দূৰত্বক আমি কি কৰিলো স্কেল কাগজত আমি স্কেল নিৰ্ণয় কৰি আকিব পৰা হিচাপে কৰি ললো দেখিছা এতিয়া 5 শূন্যৰ সময়ত শূন্য হৈ আছিল 5 কিলোমিটাৰ দূৰত্ব প্ৰথম 10 মিনিটত অতিক্ৰম কৰিছে এতিয়া আকৌ পিছৰ 10 মিনিটত ধৰা আকৌ 10 কিলোমিটাৰ গল আকৌ বাকি পিছৰ 10 মিনিটৰ পিছত কিমান গল 15 কিলোমিটাৰ গল দেখিছানে আকৌ পিছৰ 10 মিনিটত আকৌ টোটাল কিমান গল আৰু 5 কিলোমিটাৰ গছি গল 20 হল দেখিছানে নাই গতিকে 10 মিনিট দূৰত্বত 5 দেখিছা এনেকে যদি আমি এটা কি কৰি দিও জয়েন কৰি দিও দেখিছানে আমি যদি সংযোগ কৰি দিও দেখিছানে পিছৰ সময়ত আমি কি কৰি দিও এনেকে যদি আমি যোগ কৰি দিও দেখিছা এনেকে যদি আমি যোগ কৰি দিও সো এনেকে যদি আমি কি কৰি দিও যোগ কৰি দিও আমি এডাল কি পাম জানানে আমি এডাল সৰল ৰেখা পাম আমি এডাল কেনেকৈ পাম ছাত্ৰ ছাত্ৰীসকল আমি এডাল সৰল ৰেখা পাম দেখিছা স্কেলেৰে আকিলে তোমালোকৰ একদম সিধা হ'ব সৰল ৰেখা হ'ব সো আমি এডাল কি পাম সৰল ৰেখা পাম আৰু এই সৰল ৰেখাডালকে কি বুলি কোৱা হয় জানানে দূৰত্ব সময়ৰ লেখ বুলি কোৱা হয় আৰু এই সৰল ৰেখাডালকে কি বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল দূৰত্ব সময়ৰ লেখ বুলি কোৱা হয় আৰু আমি কেনেকুৱা লেখ পাইছো লেখৰ আকৃতিটো কেনেকুৱা হৈছে সৰল ৰৈখিক হৈছে লেখৰ আকৃতি কেনেকুৱা হৈছে ছাত্ৰ ছাত্ৰীসকল সৰল ৰৈখিক হৈছে দেখিছা দূৰত্ব সময়ৰ লেখ আমি যদি গুটে বিন্দুবোৰ বা গুটে পইণ্টবোৰ আমি সংযোগ কৰি দিও তেতিয়া আমি কেনেকৈ পাম এনেকুৱা এডাল ষ্ট্ৰেইট লাইন দেখিছানে আৰু এডাল কি হ'ব সৰল ৰেখা তোমালোকে মনত ৰাখিবা দেখিছা সকলো বিন্দু সংযোগ কৰি এটা আমি কি আকিব লাগিব ৰেখা আকিব লাগিব আমি সকলোবোৰ বিন্দু যিমান কিটা আমি পইণ্ট পাইছো তেতিয়া আমি যদি গুটেই পইণ্ট কিটা যোগ কৰি দিও তেতিয়া আমি কি পাম ছাত্ৰ ছাত্ৰীসকল এডাল সৰল ৰেখা পাম এবাৰ সোৱা আমি তোমালোকক কি দেখুৱা হৈছে ট্ৰেইন ষ্টেচন দেখুৱা হৈছে আৰু এটা ঘৰ দেখুৱা হৈছে দেখিছানে ট্ৰেইন ষ্টেচনৰ পৰা ঘৰলৈকে কি কৰিছে এজন মানুহে যাত্ৰা আৰম্ভ কৰিছে সোৱা চক্ৰৰ দ্বাৰা যাত্ৰা কৰা দূৰত্ব হৈছে 80 কিলোমিটাৰ 1 কিলোমিটাৰ আমি 1 সেন্টিমিটাৰ ধৰিছো স্কেল বাছি উলিয়াইছো আৰু কাগজৰ দৈৰ্ঘ্য কিমান আছিল 80 সেন্টিমিটাৰ দেখিছা 1 কিলোমিটাৰ 1 সেন্টিমিটাৰ গতিকে সেই দূৰত্ব আমি 10 কিলোমিটাৰ কি ধৰিছো 1 সেন্টিমিটাৰ বুলি ধৰি লৈছো আৰু কাগজৰ দৈৰ্ঘ্য কিমান আছিল 80 সেন্টিমিটাৰ আৰু আমি কাগজৰ দৈৰ্ঘ্য কিমান বুলি ধৰি ললো স্কেল এককটো আমি সৰু কৰি ললো 8 সেন্টিমিটাৰ বুলি ধৰি ললো দেখিছা এনেকেও আমি কি কৰিম বিভিন্ন মানবিলাক আমি পাতিব পাৰো সো x অক্ষৰ 1 সেন্টিমিটাৰক আমি 1 ঘন্টা বুলি ধৰি ললো আকৌ y অক্ষৰ 1 সেন্টিমিটাৰক আমি কি ধৰি ললো 10 কিলোমিটাৰ বুলি ধৰি ললো এনেদৰে আমি স্কেল সমূহ কি কৰিব লাগিব বাছি উলিয়াব লাগিব সো এতিয়া তোমালোকৰ আগত দেখুৱা হৈছে স্বচ্ছ ৰাস্তাত থকা গাড়ী এখনৰ চিত্ৰ দেখিছা স্বচ্ছ ৰাস্তাত থকা গাড়ী এখনৰ চিত্ৰ গাড়ীখন কনষ্টেন্ট স্পীড ইউনিফৰ্ম মোচনৰে গতি কৰি আছে তাৰ মানে গাড়ীখনে সুষম দ্ৰুতিৰে গতি কৰি আছে সুষম দ্ৰুতি মানে কি আছিল ছাত্ৰ ছাত্ৰীসকল সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰা আৰু সমান সমান সময়ৰ ব্যৱধানত যদি সমান সমান দূৰত্ব অতিক্ৰম কৰে তেনেহলে আমি কেনেকুৱা ধৰণৰ দূৰত্ব সময় লেখ পাম জানানে আমি এডাল সৰল ৰেখা পাম দেখিছা
আমি যদি দূৰত্ব সময়ৰ লেখ অংকন কৰো আমি সৰল ৰৈখিক পথত আমি কি পাম এডাল সৰল ৰেখা পাম দেখিছা গাড়ীখনে কনষ্টেন্ট স্পীড যেটো সুষম গতি বুলি কোৱা হয় সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰি আছে এবাৰ চোৱা ট্ৰেফিকত গাড়ী কেনেদৰে চলে ছাত্ৰ ছাত্ৰীসকল ট্ৰেফিকত গাড়ী কি হয় সুষম গতিৰে গতি কৰিব নোৱাৰে কাৰণ কি হয় যেতি ট্ৰেফিক পোৱা যায় তেতিয়া আগত এখন গাড়ী পৰাৰ লগে লগে হঠাতে ব্ৰেক মাৰিব লগা হয় হয়নে নহয় আকৌ ধৰা অলপ যদি মুকলি ৰাস্তা পায় আকৌ গাড়ীখনৰ স্পীডটো বঢ়াব লগা হয় গতিকে এনেকুৱা ট্ৰেফিকত গাড়ী এখনৰ যি গতি সেই গতি কেতিয়াও সৰল ৰৈখিক হ'ব নোৱাৰে আমি যদি দূৰত্ব সময়ৰ লেখ অংকন কৰো আমি কেতিয়াও সৰল ৰেখা নাপাও আমি কেনেকুৱা ৰেখা পাম জানানে আমি পাম বক্ৰ ৰেখা দেখিছা আমি বেকা ৰেখাহে পাম সৰল ৰেখা কেতিয়াও নাপাও দেখিছা নে নাই এডাল তোমালোকৰ আগত কেনেকুৱা দাঙি ধৰা হৈছে কাৰ্ভ টাইপ দাঙি ধৰা হৈছে তাৰ মানে ট্ৰেফিকত বিভিন্ন গাড়ীৰ স্পীড বেলেগ হঠাতে ব্ৰেক মাৰিব লাগিব হঠাতে স্পীড বঢ়াব লাগিব গতিকে সুষম গতি নহয় এনেকুৱা গতি কি বুলি কোৱা হয় বিষম গতি বুলি কোৱা হয় দেখিছা বিষম গতি বুলি কোৱা হয় সমান সমান সময়ৰ ব্যৱধানত যদি বেলেগ দূৰত্ব অতিক্ৰম কৰে তেতিয়া আমি যদি গ্ৰাফ অংকন কৰো লেখ অংকন কৰো কিহৰ মাজত কিহৰ পৰিমাণৰ মাজত দূৰত্ব আৰু সময়ৰ মাজত যদি আমি লেখ অংকন কৰো তেনেহলে আমি কেনেকুৱা ধৰণৰ গ্ৰাফ পাবলৈ সক্ষম হম বক্ৰ ৰেখা গ্ৰাফ পাবলৈ সক্ষম হম এতিয়া চোৱা তলৰ কোনটো দূৰত্ব সময়ৰ লেখে অপৰিৱৰ্তনীয় দ্ৰুতিৰে গতি কৰা বুজায় চোৱা অপৰিৱৰ্তনীয় দ্ৰুতি মানে ইউনিফৰ্ম স্পীড হৈ থাকে দ্ৰুতিৰ পৰিৱৰ্তন নহয় দ্ৰুতি কি আছিল কোনো গতিশীল বস্তুৱে প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব চোৱা অপৰিৱৰ্তনীয় দ্ৰুতিৰে গতি কৰা বুজায় ইয়াৰ কোনটো গ্ৰাফে দূৰত্ব সময়ৰ যি লেখ অংকন কৰা হৈছে তাৰে কোনটো গ্ৰাফে অংকন কৰা বুজাব জানানে উত্তৰটো হ'ব বি কাৰণ দূৰত্ব সময়ৰ লেখত আমি এডাল কি পাইছো সৰল ৰেখা পাইছো আৰু সৰল ৰেখা আমি কেতিয়া পাম যেতিয়া সমান সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰিব তাৰ মানে সেই গাড়ীখনৰ কোনো ধৰণৰ দ্ৰুতিৰ পৰিৱৰ্তন হোৱা নাই এতিয়া চোৱা গ্ৰাফ হৈছে এটা ডায়াগ্ৰাম যিয়ে দুটা পৰিমাণৰ মাজৰ সম্পৰ্ক দেখুৱায় চোৱা উত্তৰটো শুদ্ধ নে অশুদ্ধ গ্ৰাফ হৈছে এটা ডায়াগ্ৰাম যিয়ে দুটা পৰিমাণৰ মাজৰ সম্পৰ্ক দেখুৱায় ই হৈছে শুদ্ধ ই কি হৈছে ছাত্ৰ ছাত্ৰীসকল ই হৈছে শুদ্ধ চোৱা মোৰ তৃতীয় প্ৰশ্ন যদি কোনো বস্তুৱে ভিন্ন গতিৰে গতি কৰি আছে তেন্তে ইয়াৰ গতিক ড্যাশ গতি বুলি কোৱা হয় সুষম গতি বিষম গতি উত্তৰটো কোনটো হ'ব ছাত্ৰ ছাত্ৰীসকল উত্তৰটো হ'ব বিষম গতি যদি কোনো বস্তুৱে ভিন্ন গতিৰে গতি কৰি আছে তেনেহলে তাৰ গতি কি বুলি কোৱা হয় বিষম গতি বুলি কোৱা হয় আশা কৰো ছাত্ৰ ছাত্ৰীসকল তোমালোকে শিকিবলৈ সক্ষম হৈছা ঘৰত ৰেগুলাৰ পঢ়া শুনা কৰি থাকিবা আজিলৈ আহিছো ধন্যবাদ